নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ অসমীয়া সাহিত্য চয়নিকা নতুন প্ৰথম ভাগ নৱম শ্ৰেণীৰ বাবে। তো ইয়াৰে আজি আমি প্ৰথম আলোচনা কৰিম শিশুলীলা, যিটো আছে আমাৰ পদ্যাংশ শিশুলীলা শ্ৰীমন্ত শংকৰদেৱৰ, সেইটো আমি চাম। শিশুলীলা শ্ৰীমন্ত শংকৰদেৱ, এই কবিতাটোত কাৰ কাৰ মুখস্থ হৈছে জল্দি কমেণ্টত জনোৱা। চ' তোমালোক এতিয়া আহিছোঁ আমি যে শিশুলীলা, আৰু তোমালোকক মই কুৱেশ্যন এনচাৰবোৰো দিম, শেষলৈকে চাই থাকা। ভিডিঅ'টো ইমানতে সমাপ্ত বুলি নাভাবিবা, ঠিক আছে? বুজাই দিম, প্ৰশ্নৰ উত্তৰ দিম, আৰু কি লাগে তোমালোকক। বাছ মোৰ চেনেলত জড়িত থকা কোনোবাই যদি ছাবস্ক্ৰাইব কৰি থৈছে ভাল কথা, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কিন্তু বহুত ডাঙৰ ভুল কৰিব গৈ আছা। তোমালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থোৱা, কাৰণ মই কেনেকৈ তোমালোকক পূৰা একদম মেট্ৰিকলৈকে কেনেদৰে নোটছ পাতি ক্লাছ 9ৰ পৰা 10লৈকে প্ৰভাইড কৰিব লাগে সেইবিলাক মই জানো, ঠিক আছে? চ' এতিয়া বেছি দেৰি নকৰোঁ, আহিছোঁ আমি কবিতালৈ। শিশুলীলা। দিনেক যশোদা নন্দ যায়া, আপুনি মথন্ত দধি গয়া, কৃষ্ণৰ শৈশৱ লীলাক স্মৰি, কৃষ্ণগীত গাবন্ত সুন্দৰী, খম বস্ত্ৰ পিন্ধি দিব্যক আছে, কটিত মেখলা বান্ধি আছে, পুত্ৰ স্নেহে শ্ৰৱে দুয়ো স্তন, আজৰান্তে লৰে ঘনেখন, ৰুণজুন কেয়ুৰ কংকন, শ্ৰম জলে উজ্জ্বল বদন, কৰ্ণত কুণ্ডল দলে আতি, সখী পৰে সপাৰ মালতী, এহিমতে মথন্তে প্ৰয়াসে, মাবক ধৰিলা কৃষ্ণে আছি, মথনিত ধৰিয়া নিষেধি, মথিবাক নেদে আউৰ দদি, হাসি কলে লৈলা নন্দ যায়া, দিলা স্তন পুত্ৰ মুখ ছায়া, ঠিক আছে? চ' তোমালোকে এই কবিতাটো মই দি দিলোঁ, বহুত দীঘল, ইমান দীঘল কবিতা মই তোমালোক কবিতাটোত মাতি দিলে আৰু বাকীবোৰ কোনে আলোচনা কৰি দিব। চ' তোমালোকে 8, 9, 10 লাইনমান মুখস্থ কৰি থবা, সেইখিনিমান মুখস্থ কৰি তোমালোকৰ পৰীক্ষাত লিখিব আহিলেও তোমালোকে লিখিব পাৰিবা, ঠিক আছে? চ' মানে কবিতাটোত কি কৈছে জানানে? কবিতাটোৰ যিটো মূল ভাৱ আৰু তোমালোকৰ এই যিটো এই হ'ল কবিতা, মানে ইয়াৰে পৰা একদম শেষলৈকে। চ' তোমালোক মূল ভাৱটো মই কৈ আছোঁ, গোটেই কবিতাটো ক'ব গ'লে বহুত দীঘল হ'ব, শুনি যাবা। মানে কি কৈছে যে নন্দ ৰজাৰ পত্নী যশোদাই কি কৰিছে, কৃষ্ণৰ মানে তোমালোকৰ মানে যিখিনি মূল ভাৱ আছে সেই মূল ভাৱখিনি কবিতাত মানে তোমালোকে পঢ়িবহে পাবা। কবিতাৰ মূল ভাৱ লিখিব হয় নহয়, তাত কৈ দিম, তাত তোমালোকে প্ৰশ্নৰ উত্তৰটো মুখস্থ কৰি ল'বা, বুজিও ল'বা, লিখিও ল'বা। এতিয়া আমি এই কবিৰ পৰিচয়ত আহিছোঁ। কবিৰ পৰিচয়ত কৈছে যে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ। ইয়াতে তোমালোকৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে দিয়া আছে। চ' তোমালোকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অকণমান চাই ল'বা, ইয়াৰে পৰা কিমান চনত জন্ম হৈছিল, তাৰপিছত অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতা আছিল তেখেত, তাৰপিছত অসমীয়া জাতিৰ সংগঠক আছিল, সংস্কৃতক আছিল, তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা, তাৰপিছত আৰু তেওঁ কি ৰচনা কৰিছিল সাহিত্যিক হৈ কেনে, স্কন্ধ, উত্তৰাকাণ্ড, ৰামায়ণ, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান কাব্য ৰচনা কৰিছিল, বৰগীত ৰচনা কৰিছিল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালীদমন, ৰামবিজয়, এইবিলাক অংকীয়া নাট ৰচনা কৰিছিল ন। তাৰপিছত ভক্তি ৰত্নাকৰ তেওঁৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ আছিল, সংলাপবিহীন নাট চিহ্নযাত্ৰা আছিল, শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল। চ' এইবিলাক তোমালোকে এইখিনি অকণমান চাই থবা, ইয়াৰে পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব, ঠিক আছে? চ' সেই আৰু তোমালোকক যিখিনি মই চাব কৈ গৈ আছোঁ তোমালোকে মোৰ মতে চাই যোৱা, যদি এক্সাম ভাল নহয় তেতিয়া মোক ক'বা। আৰু ইয়াতে যে আছে শব্দাৰ্থ আৰু টকা, তোমালোকে এই শব্দ অৰ্থবোৰ মুখস্থ কৰিবা দে, কাৰণ শব্দ অৰ্থ পৰীক্ষাত আহে লিখিব। বহুত ল'ৰা ছোৱালী কি কৰে, শব্দ অৰ্থ মুখস্থ কৰিব বহুত টান পায়। শব্দ অৰ্থ মুখস্থ কৰিলে তোমালোকৰ অকল পৰীক্ষাত আহাই নহয়, বহুতখিনি অসমীয়া ইম্প্ৰুভমেণ্ট হয়। চ' ইয়াতে যিকেইটা শব্দ অৰ্থ দিয়া আছে এইবিলাক তোমালোকে মুখস্থ কৰি ল'ব, পৰীক্ষাত অহাটো একদম ইম্পৰ্টেণ্ট, ঠিক আছে? গতিকে এতিয়া মই তোমালোকৰ কাৰণে কুৱেশ্যন এনচাৰবোৰ লিখিছোঁ। চ' এইবিলাক তোমালোকে কিতাপখন আগত উলিয়াই লোৱা, এই কুৱেশ্যন এনচাৰবোৰ যে আছে মই বহীত লিখি লৈছোঁ তোমালোকৰ বাবে। গতিকে মই বহীখন এইখন দেখুৱাইছোঁ, তোমালোকে লিখি লৈ যাবা যে কৃষ্ণগীত গাবন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন? কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ'ল যশোদা। সৎ কৈছে যে কি, কুণ্ডল কৰ্ণত কুণ্ডল দলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? উত্তৰটো হৈছে আমাৰ যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে। গটোত কৈছে কাম্পে কপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে? ইয়াত কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। তাৰপিছত কৈছে মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? যে মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা মাৰি বা দণ্ড। তাৰপিছত উঙাটোত কৈছে নজৰে আংগুল দুই জাৰি, ইয়াত কাৰ জৰীৰ নাটনি হৈছে? ইয়াত কৃষ্ণক বান্ধিবলৈ যশোদাৰ জৰীৰ নাটনি হৈছে বুলি কৈছে। প্ৰথম চৈতত কৈছে ৰুণজুন কেয়ুৰ কংকন, কাৰ কেয়ুৰ কংকনৰ ৰুণজুন শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰটো হ'ব আমাৰ কি, যে যশোদাৰ কেয়ুৰ কংকন ৰুণজুন শব্দৰ কথা ইয়াত কোৱা হৈছে। দুইটোত কৈছে যে কি, শিশুলীলা পাত্ৰিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। গতিকে তোমালোকে এই কবিতাটোৰ প্ৰশ্নৰ উত্তৰবোৰ পঢ়ি গ'লে মানে কবিতাটোত কি কৈছে সেইখিনি কথা প্ৰশ্নগীতৰ দ্বাৰাই প্ৰকাশ পাইছ। ইয়াত কৈছে শিশুলীলা নামৰ পাত্ৰী শ্ৰীকৃষ্ণ
শ্ৰীমন্ত শংকৰদেৱৰ এক অনবদ্য সৃষ্টি। ইয়াত বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপটো সুন্দৰভাৱে প্ৰকাশ হৈছে। লগতে পাত্ৰীত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে। যশোদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই পুত্ৰৰূপে জন্ম লাভ কৰে। অন্য গোপ শিশুৰ দৰে কৃষ্ণয়ো দৈনন্দিন চৰণীয়া পথাৰলৈ যায়, কিন্তু কৃষ্ণই নিজৰ মহত্ব লুকাই ৰাখি সাধাৰণ বালকৰ দৰে মাকৰ কথাত উঠা বহা কৰে। সেয়েহে তেওঁ গোৱালৈ পাৰাৰ গোপীৰ ঘৰে ঘৰে দধি চুৰ কৰি খায় আৰু বান্দৰকো খুৱায়। কৃষ্ণৰ এনে অতপালি দেখি মাক যশোদাই সাধাৰণ বালকৰ দৰে শাস্তি দিবলৈ খোজে। কৃষ্ণৰ দুষ্টালিবোৰ যেন আমাৰ নিচেই চিনাকি। এবাৰ কৃষ্ণক মাক যশোদাই শাস্তি দিয়াৰ মানহেৰে খেদি ধৰিবলৈ নোৱাৰাত মাকে দুখতে কান্দিবলৈ ধৰাতাকে দেখি কৃষ্ণই মাকক নিজে ধৰা দিয়ে আৰু মাকেও শাস্তি দিয়াৰ দৰে উৰালত বান্ধিবলৈ বিচাৰে। কিন্তু প্ৰতিবাৰে বান্ধিবলৈ খোজোতে 2 আঙুলকৈ ৰছীৰ নাটনি হয়। ইয়াতে কৃষ্ণৰ দুখ লাগি মাকক বন্ধাত সহায় কৰে। এনেদৰে শিশুলীলা পাত্ৰীত কৃষ্ণৰ মানৱীয় ৰূপটো প্ৰকাশ পাইছে। তাৰপিছত নেক্সট কুৱেশ্যন আহিছোঁ আমি কবিতাটিৰ মূল ভাৱ লিখা। কবিতাটিৰ মূল ভাৱ পৰীক্ষাত লিখিব আহিব। ইটছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে এইটো ধৰি থোৱা আৰু এই মূল ভাৱটো মুখস্থ কৰিলে তোমালোকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ এনে দিব পাৰিবা। ঠিক আছে, চ' আমি এতিয়া লিখিছোঁ কবিতাটিৰ মূল ভাৱ লিখা যে এদিনাখন নন্দৰ ৰজা পত্নী যশোদাই কৃষ্ণৰ শৈশৱকালৰ গুণ বৰ্ণনা কৰি দধি মঠি আছিল। এনে সময়তে কৃষ্ণ আহি মাকক দধি মঠা কামত বাধা দি কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। সেই সময়তে গাখীৰ উতলি পৰিব ধৰাত যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ দৌৰি গ'ল। স্তনপান কৰিবলৈ পাই কৃষ্ণৰ মাকৰ ওপৰত ভীষণ খং উঠিল। কৰিবলৈ নাপাই কৃষ্ণৰ মাকৰ ওপৰত ভীষণ খং উঠিল আৰু কোঠাৰ ভিতৰলৈ শিলগুটিৰে শিকিয়াত আৰি থোৱা দৌৰ পাত্ৰবোৰ ভাঙিবলৈ ধৰিলে। উৰালৰ ওপৰত উঠি মাখনবোৰ নিজেও খালে আৰু বান্দৰকো দিলে। মাখনবোৰ কোঠাটোৰ চাৰিওফালে ছটিওৱা দেখি মাক যশোদাৰ ভীষণ খং উঠিল আৰু কৃষ্ণক এশিকনি দিবলৈ হাতত এছাৰি লৈ মাৰিবলৈ উদ্যত হ'ল। মাকৰ এনে কাৰ্যত ভয় খাই কৃষ্ণই কোঠাৰ পৰা ওলাই দৌৰিলে আৰু মাকেও কৃষ্ণক পিছে পিছে খেদি গ'ল। মাকে কৃষ্ণক খেদোতে খোপাৰ মালতী ফুল সৰি পৰিছিল। খেদি মাক যশোদা যেতিয়া ভাগৰি পৰিল তেতিয়া অন্তৰ্যামী ভগৱান শ্ৰীকৃষ্ণই কন্দাৰ চলেৰে মাকৰ হাতত ধৰা দিয়ে। যশোদাই কৃষ্ণক ধৰি আনি এটা উৰালত বান্ধিবলৈ সাজু হ'ল। এনেদৰে উৰালত বান্ধিবলৈ লওঁতে বাৰে বাৰে ৰছীডাল 2 আঙুল ছুটি হয়। মহা মনীষীসকলে যাৰ দৰ্শন পাবলৈ নহয়, এইজন পৰম পিতা বিষ্ণুৰ অৱতাৰ এজনী সামান্য গোৱালীৰ ভক্তিত সন্তুষ্ট হৈ তেওঁৰ পুত্ৰ হিচাপে জন্ম লৈ দাসত্ব স্বীকাৰ কৰিলে। এই কবিতাটিৰ মূল ভাৱ। ঠিক আছে, এবাৰ আমি 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 3 নম্বৰটো কৈছে যে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়টি চমুটকা লিখা। যে কীৰ্তন গ্ৰন্থখনি উত্তৰটো হ'ব কীৰ্তন গ্ৰন্থখনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি অভিহিত কৰা হয়। এই পুথিখনত 29টা আখ্যান আছে, যদিও 27টাহে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আৰু বাকী 2টা শিষ্যসকলে ৰচনা কৰি তাক সংযোগ কৰি দিছে। মহাপুৰুষ শংকৰদেৱে বিভিন্ন ঠাইত থাকোঁতে বিভিন্ন ভক্তিমূলক আখ্যান ৰচনা কৰিছিল। তেওঁৰ শিষ্যসকলে পিছত এই আখ্যান ৰচনা কৰি কীৰ্তন নামেৰে প্ৰকাশ কৰে। অসমীয়া মানুহৰ ঘৰে ঘৰে এতিয়াও সংৰক্ষিত হৈ আছে। বৈষ্ণৱসকলৰ বাবে এইখন অতি অমূল্য গ্ৰন্থ। দেখি ৰবা। তাৰপিছত 4টোত আহিছোঁ। এবাৰ 4টোত কৈছে যে শিশুলীলা পাত্ৰীৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। যে শিশুলীলা কবিতাটিত যশোদাৰ অপত্য মাতৃ স্নেহ পুত্ৰ স্নেহৰ লগতে ভগৱান কৃষ্ণৰ শিশুসুলভ দুষ্টালিৰ মনোৰম ছবি প্ৰকাশ পাইছে। জগতৰ স্ৰষ্টা কৃষ্ণ শংকৰদেৱে এগৰাকী চিৰন্তন শিশুৰ এক মনোমোহা ৰূপ আৰু শিশুৰ দুষ্টালি কৰ্মৰাজিৰ বৰ্ণনা নিখুঁতভাৱে অংকন কৰিছে। ইয়াৰ উপৰিও শংকৰদেৱে কৃষ্ণৰ দুষ্টু শিশুৰ ৰূপৰ আঁৰত পৰম ব্ৰহ্ম ভগৱান যেন বিৰাজমান তাকে ধুনীয়াকৈ উপস্থাপন কৰিছে। মাতৃ যশোদা বাবেও কৃষ্ণ আচল ধন নয়নৰ মণি পূৰ্ণ ব্ৰহ্ম বিষ্ণু ভগৱানক অকৃত্ৰিম স্নেহেৰে ৰস কৰি যশোদাই ভক্ত আৰু বৎসল ভগৱানৰ মহিমা এই কবিতাটিত মনোগ্ৰাহীকৈ অংকন কৰিছে। এই কবিতাটিৰ অন্তৰ্নিহিত তত্ত্ব। তাৰপিছত 5 নম্বৰটোত কৈছে যে তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উদুখুলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
সো উত্তৰটো হৈছে যে আমাৰ বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত মহাপুৰুষ শংকৰদেৱে শ্ৰীকৃষ্ণৰ মাক যশোদাই উৰালত বান্ধি থৈ যোৱাৰ কথা ক'বলৈ বিচাৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভক্তিৰ বলত যশোদাই ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত সং অভিমান কৰিছিল, আনকি কেতিয়াবা কেতিয়াবা কৃষ্ণক বান্ধি বান্ধি থবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন। ভকতে যি ৰূপতে তেওঁক বিচাৰে তেওঁ সদায় সেই ৰূপতে ভকতক ধৰা দিয়ে, মানে সেইটো কথা বুজাইছে, গম পাইছা? সো এইবাৰ আহিছোঁ আমি 6 নম্বৰত। 6ত কৈছে যে কি নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু শ্ৰীকৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উত্তৰটো হ'ব আমাৰ উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে পূৰ্ণ ব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত জন্ম লোৱাৰ উপৰিও নানা লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল। মাকৰ গাখীৰ খাব নাপাই কৃষ্ণই দধিৰ ভাণ্ড ভাঙিছিল, লৱণো চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশু কৃষ্ণৰ উৎপাত মাক যশোদা অতিষ্ঠ হৈছিল আৰু মাক যশোদাই কৃষ্ণক উৰালত বান্ধি থৈছিল। ইয়াত কবিয়ে কৈছে যশোদাই কেৱল ভক্তিৰ জৰিয়তে কৃষ্ণক লাভ কৰিছিল। যশোদাৰ ভয়তে শিশু কৃষ্ণই পলাই ফুৰিবলগীয়া হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। সেয়ে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ কৰি উক্ত কথা ফাঁকি অৱতাৰণা কৰিছে। তাৰপিছত আহিছোঁ আমি 7 নম্বৰত। ব্যাখ্যা কৰিব দিছে যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলন্ত ভয়ত। উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ঋষিমুনিসকলে কৃষ্ণক সন্তুষ্ট কৰি প্ৰভুৰ কৃপা লাভ কৰিছিল, কঠোৰভাৱে ধ্যান কৰে। তথাপিও তেওঁলোকে প্ৰভুৰ কৃপা লাভ কৰিবলৈ সক্ষম নহয়। আনহাতে ভগৱান ভক্তৰ অধীন। সেয়েহে যোগীয়ে যাক ধ্যান ধাৰণা কৰিও সন্তুষ্ট কৰিব নোৱাৰে, ভক্তই অতি সহজে তেওঁৰ কৃপা লাভ কৰে। উক্ত বৰগীত ফাঁকিত স্তনপান কৰি থকা কৃষ্ণক কলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যোৱা দেখি যশোদাৰ ওপৰত খং কৰি কৃষ্ণই দৈৰ পাত্ৰ ভাঙি পেলাইছিল আৰু খঙেৰে কোঠাত সোমাই লৱণো চুৰ কৰি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে। গাখীৰ নমাই থৈ আহি যশোদাই পুত্ৰৰ এই অপকৰ্ম দেখি খং কৰিছে আৰু কোবাবলৈ হাতত এডাল এছাৰি লোৱাত কৃষ্ণই মাকৰ ভয়ত কোঠাৰ পৰা ওলাই দৌৰ মাৰিছে। ইয়াত কবিয়ে কৈছে যে অতি কঠোৰভাৱে ধ্যান কৰিও যোগীসকলে যাক পাবলৈ সক্ষম নহয়, সেইজন প্ৰভু কৃষ্ণই মাকৰ ভয়ত পলাই ফুৰিছে। ঠিক আছে। হয়তোত কৈছে যে ভাণ্ড ভাঙি আবে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে পৰম ব্ৰহ্ম ভগৱান কৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ দৰে কৰা কাৰ্যৰ লগতে মাক যশোদাক নগুৰ নাকতি কৰাৰ কথা ব্যক্ত কৰিছে। কৃষ্ণই মাকৰ ওপৰত খং কৰি দধিৰ কলহ ভাঙি পেলাইছিল, সিকিয়াৰ পৰা লৱণো নমাই আনি নিজেও খাইছিল আৰু বান্দৰকো খুৱাইছিল। কৃষ্ণৰ এনে কাৰ্যত অতিষ্ঠ হৈ কৃষ্ণক মাৰিবলৈ যশোদাই এডাল এছাৰি লৈ খেদি গৈছিল। যশোদাক দেখা পাই কৃষ্ণই দৌৰ মাৰিছিল। যশোদাই পিছে পিছে খেদিও কৃষ্ণক ধৰিব পৰা নাছিল। যশোদাৰ খোম বস্ত্ৰ ভৰিত য'ত লাগিছিল আৰু খপাৰ মালতী ফুল সৰি পৰিছিল। তেতিয়া যশোদাই খঙতে কৃষ্ণক কৈছিল আজি ক'ত হাৰিবি, আৰু কৃষ্ণৰ মাথা খাম বুলি কৈছিল। গতিকে ক'ব পাৰি যে জগতৰ স্ৰষ্টা হৈও কৃষ্ণই সাধাৰণ শিশুৰ দৰে দুষ্টালি ভেম কৰিছিল। 9টোত কৈছে যে মহাকপে কথা পখিলন্ত হিঞ্চিৰাই লৱণো ভোজন্ত। কনে অতি খঙেৰে কোঠাত সোমাইছিল, যে শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। এদিনাখন নন্দৰ পত্নী যশোদাই শিশু কৃষ্ণৰ নাম গাই দধিমথি আছিল। এনেতে শিশু কৃষ্ণই মাকক দধিমথা কাৰ্যত বাধা দি কোলাত উঠি স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰই স্নেহত মুগ্ধ হৈ যশোদাই কৃষ্ণক স্তনপান কৰাইছিল। তেনেকুৱা সময়ত যশোদাই চৌকাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গৈছিল। মাকে এনেদৰে নমাই যোৱাৰ বাবে কৃষ্ণৰ খং উঠিছিল আৰু দধি বান্ধ শিলগুটি মাৰি ভাঙি লৱণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল। তাৰপিছত 11 নম্বৰত কৈছে এটা বা দুটা সমাৰ্থক শব্দ লিখা। কৰ্ণ কাণ, লৱণো মানে কি মাখন বা নৱনীত,
অৰুণ মানে সূৰ্য বা বেলি, কোপ মানে সং ৰাগ, দধি মানে ক্ষীৰ বা গাখীৰ, দুগ্ধ মানে দৈ বা গাখীৰ, বস্ত্ৰ মানে পোচাক বা কাপোৰ, ঈশ্বৰ মানে ভগৱান পৰমেশ্বৰ, বদন মানে মুখ বা বয়ন, দহন মানে দাঁত দন্ত। 12টোতকৈ যে আধুনিক ৰূপত লিখা। তাহাংক তেওঁৰ নজৰে নাতে, সখী সহি, ৰহিল ৰল, মাওক মাকক, হৈলা হল, আসন্ত আহিব, শিয়ালে শিলাই শিলেৰে, কাম্পে কপে, বচি বহি, প্ৰয়াসী যত্ন কৰি, খেদন্ত খেদি, অহি আহি। তলৰ শব্দকেইটা কি কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হৈছে লিখা। যে অৰুণটোত কিয় হৈছে ৰি ৰ আৰু মূৰ্ধন্য ঠিক পিছতে দন্ত্যান্ন মূৰ্ধন্য হ হয়। মূৰ্ধন্য ৰি ৰ আৰু হৰ ঠিক পিছতে থকা দন্ত্যান্ন কি হয় আমাৰ মূৰ্ধন্য হয়। তাৰপিছত কংকন, ইয়াতে কৈছে স্বাভাৱিকতে এই শব্দত কি হয় মূৰ্ধন্য হৈছে। কৰ্ণ ৰৰ পিছত থকা দন্ত্যান্ন মূৰ্ধন্য হয়। ভাণ্ড ত বৰ্গৰ পিছত থকা দন্ত্যান্ন মূৰ্ধন্য হয়। নিষেধি স্বাভাৱিকতে এই শব্দৰ পাছত কি হয় দন্ত্যান্ন, স্বাভাৱিকতে এই শব্দৰ পাছত থকা দন্ত্য খ, এইটো কি বাঢ়িছিল দন্ত্য খ বাঢ়িছিল, দন্ত্য খ কি হয় মূৰ্ধন্য হ হয়। চ' মই এইখিনি অলপ ভুল হৈ আছিল, শুদ্ধ কৰি দিছোঁ, তোমালোকে লিখি ল'বা, ঠিক আছে। গতিকে আজিলৈকে এই চেপ্টাৰটো ইমানখিনি আছিল। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে মোৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আজিলৈকে আহিছোঁ।